নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মে। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলেখী আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কোনে লাভ কৰিব এই সুবিধা আৰু কি যোগ্যতাত আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ ঘোষণা কৰিছে। পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। মহিলাসকলৰ একাউণ্টত অতি শীঘ্ৰে সোমাব 10000 কোটি টকা। এই মাহৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ এই টকা সোমাবলৈ আৰম্ভ হৈ যাব। যদি আপুনি চৰকাৰৰ আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। হয় বন্ধু বান্ধৱীসকল, কালি হৈছে অন্তিম দিন। 25 তাৰিখৰ আগতে আপোনালোকৰ সকলোৰে চৰকাৰী বাবে কৰিব লাগিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যাতে সকলো মহিলা স্বাৱলম্বী হ'ব পাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰিছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি। কেৱল এয়াই নহয়, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, এইকেইটা আঁচনি আপুনি আবেদন কৰিব পাৰিব। আৰু এইকেইটা আঁচনিৰ সুবিধা আপুনি কেনেকৈ লাভ কৰিব বা কোনটো আঁচনিৰ বাবে ক'ত গৈ আপোনাৰ প্ৰপত্ৰ জমা দিব লাগিব বা ক'ত গৈ আপুনি প্ৰপত্ৰ লাভ কৰিব, সবিস্তাৰে জনাম ভিডিঅ'টো আজি সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি। হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধাও লাভ কৰিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত আপুনি জমা কৰিব পাৰিব। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি চৰকাৰে প্ৰদান কৰিব আৰু এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি ঘোষণা কৰিছে। যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰাই ৰাখক। আৰু যিসকল মহিলাই অৰুণোদয় 3.0ত আবেদন কৰিছিলে নতুন তালিকা প্ৰকাশ পাইছে। এতিয়া পৰা পঞ্চায়ত ব্লক বা আপুনি ডিচি অফিচত গৈ চেক কৰক আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে আপুনি কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। যিসকলে অৰুণোদয় 3.0ত আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো জুন মাহৰ 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ সোমাই যাব। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজযুক্ত গেছ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, লগতে যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু আপোনাৰ ফটো লাগিব, এইকেইখন হ'লে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰতিখন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি, আপুনি অনলাইনৰ মাধ্যমতে ঘৰতে বহি বনাই ল'ব পাৰিব। আজিয়ে PRCৰ বাবে কৰিব পাৰিব আপুনি আবেদন। 7 পৰা 10 দিনৰ ভিতৰত আপুনি লাভ কৰিব প্ৰমাণপত্ৰ। গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱাটো পৰ্টেলৰ সুবিধা। কিদৰে PRCৰ বাবে আপুনি কৰিব আবেদন। প্ৰথমতে ফোন আৰু আপোনাৰ ইমেইল আইডিৰ প্ৰয়োজন হ'ব। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ জৰিয়তে আপুনি প্ৰথমতে পঞ্জীয়ন কৰক। পঞ্জীয়নৰ পিছতে আপুনি ক্লিক কৰক লগইন টেবত। প্ৰদান কৰক যাৱতীয় নথিপত্ৰ। জনজাতি আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথিপত্ৰ পৰীক্ষণৰ পিছতে কৰা হ'ব ফিজিকেলি ইনস্পেকশ্যন। আৰু SMS-ৰ জৰিয়তেও আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট। SMS-ৰ জৰিয়তে যিখিনি আপডেট আহিব সকলোখিনি আপুনি ৰাখি দিব।
NCHSC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল সকলো প্ৰক্ৰিয়াৰ অন্তত RTPSৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হয় বন্ধু-বান্ধৱীসকল এতিয়া আপুনি অতি সহজতে ঘৰতে বহি PRCৰ বাবে আবেদন কৰিব পাৰিব আপুনি কেনেকৈ আবেদন কৰিব অনলাইনৰ মাধ্যমত যদি নাজানে নিশ্চয় কমেন্ট কৰি জনাই দিব সম্পূৰ্ণকৈ আপোনালোকক ভিডিঅ' বনাই এপ্লাই প্ৰচেছ দেখুৱাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে PM কিষাণৰ 20 নম্বৰ কিস্তি জুন মাহৰ প্ৰথম সপ্তাহত সোমাই যাব তাৰ আগতে কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে দেশৰ কৃষকৰ বাবে এটা ভাল খবৰ কেন্দ্ৰই কৃষকৰ বাবে মুকলি কৰিছে ধন 1000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে মুকলি কৰে এই আঁচনি WDR পুঞ্জীভুক্ত কৃষকে লাভ কৰিব এই আঁচনিৰ সুবিধা বৰ্তমান ঋণ গ্ৰহণৰ বাবে খেতিয়কসকলে উৎপাদিত শস্য কম মূল্যতে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল আৰু এই নতুন ব্যৱস্থাৰ জৰিয়তে কৃষকে লাভ কৰিব সকাহ কৃষকক ঋণ প্ৰদানত কোনো বেংকে কৰিব নোৱাৰিব অনিহা ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দোকানী ব্যৱসায় উদ্যোগৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ট্ৰেড লাইসেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা ভাল খবৰ এতিয়াৰ পৰা আপুনি অতি সহজতে লাভ কৰিব ট্ৰেড লাইসেন্স ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ ঘৰতে বহি সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন অতি সহজতে অনলাইনত দিব পাৰিব কৰা দিও ট্ৰেড লাইসেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড ইয়াৰ পিছতে লগইন টেবত গৈ আপুনি ক্লিক কৰক লগইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব ইয়াৰ পিছতে আপুনি বিচৰা সেৱা বাছনি কৰক যদি আপুনি ট্ৰেড লাইসেন্স বিচাৰে তেন্তে ট্ৰেড লাইসেন্সৰ সেৱা বাছনি কৰক আৰু এই বাছনি প্ৰক্ৰিয়া কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব প্ৰয়োজনীয় নথিসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব হিয়ৰ মাচুল সফলতাৰে এই কাম সম্পূৰ্ণ হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ SMS-ৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইসেন্স হয় বন্ধু-বান্ধৱীসকল এতিয়া আপুনি অতি সহজতে ঘৰতে বহি ট্ৰেড লাইসেন্সৰ বাবে আবেদন কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা আয়ুষ্মান কাৰ্ডৰ উপৰিও আহি গ'ল আয়ুষ্মান ব্যয় বন্ধনৰ কাৰ্ড এই আঁচনিৰ অধীনত 70 বছৰ উৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা জ্যেষ্ঠ নাগৰিক থকা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে কৰক আবেদন এই আঁচনিৰ অধীনত কেন্দ্ৰ চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা কোনে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদনকাৰীৰ বয়স 70 বছৰ বা তাৰ উৰ্ধৰ হ'ব লাগিব ধনী দুখীয়া বা মধ্য শ্ৰেণীৰ বুলি কোনো কথাই নাই সকলোৱে কৰিব পাৰিব আবেদন প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব আবেদনকাৰীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব মোবাইল ফোনত আয়ুষ্মান এপত যাব লাগিব তাৰ পিছতে বেনিফিচিয়াৰী কৰ্ণাৰত যাব লাগিব আপোনাৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছত এখন কেপচা কোড বহুৱাই দিব তাৰ পিছত মোবাইল নম্বৰ দিব লাগিব আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰীসকলৰ সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব ইয়াৰ পিছতে আপোনাৰ আবেদন সম্পূৰ্ণ হোৱা বুলি মেছেজ আহিব এই কাৰ্ডৰ জৰিয়তে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সুবিধা আপুনি লাভ কৰিব যেনেকুৱা আয়ুষ্মান কাৰ্ডত লাভ কৰিছিলে সেম টু সেম আপুনি এনেকুৱা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এনেকুৱাকৈ সুবিধা লাভ কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোভিডক লৈ ডাঙৰ খবৰ আহি পৰিছে কোভিডক লৈ আহি গ'ল ডাঙৰ চৰকাৰী নিৰ্দেশনা ভয়ংকৰ ৰূপত আহিছে কোভিড ভাৰতত দ্ৰুতগতিত বিয়পি পাইছে কোভিড ভাইৰাছ ভাৰতত এই পৰ্যন্ত 273 গৰাকী লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৰাজধানী দিল্লীত জাৰি কৰা হ'ল প্ৰথমখন চৰকাৰী নিৰ্দেশনা মুম্বাইত দুজন লোকে হেৰুৱাইছে প্ৰাণ চীন হংকঙৰ পিছত ভাৰতত সতৰ্কবাণী হংকঙত এই পৰ্যন্ত 50 গৰাকী লোকৰ কোভিডত মৃত্যু হৈছে চিকিৎসালয় মুহূৰ্তত পৰ্যাপ্ত বিছনা বা অক্সিজেন মজুত ৰখাৰ সম্পূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'